हेलो डियर स्टूडेंट आज समाधान करिम 4.2 পৰা 7 नम्बर 8 9 और 10 नम्बर এই চাৰিটা প্ৰশ্ন সমাধান কৰিম যেহেতু এই প্ৰশ্নকেইটা তোমালোকৰ কিতাপত নতুনকৈ এড কৰা হৈছে আগৰ যেটো কিতাপ আছিল তাতে না আছিল আৰু বাকি যিকেইটা 6টা প্ৰশ্ন আছে এই গোটেইকেইটা সমাধান কৰা আছে তোমালোকে প্লেলিষ্টত পাই যাবা আজিৰ ভিডিঅ'ত আমি সমাধান কৰিম এই চাৰিটা প্ৰশ্ন तो 7 नम्बर प्रश्न की कैसे चुआ যদি एक्स स्क्वायर माइनस 2px प्लस पी स्क्वायर इक्वल टू 0 तेंते p बाई एक्सर मान हब आमी की करिब लागे जे p बाई एक्सर मान इयाते चारिटा ऑप्शन दिया आछे कोनटू हब हेतु बाहिर करिब लागे प्रथमे आमी यार परा जदि आमी की करो द्विघात समीकरणটো दिया आछे एटू एक्स स्क्वायर माइनस 2px प्लस पी स्क्वायर इक्वल टू 0 एटू समाधान करिब लागिब समाधान करार बहुत नियम आछे आमी एटा नियम इयाते एप्लाई करि समाधान करिम जेटू होइसे वर्ग सम्पूरण पद्धति बुली कोৱা হয় अर्थात आमी एटू आमी देखा पाइछु जेहेतु इयाते एटा माइनास आछे गतिके आमी a माइनस b होल स्क्वायर इक्वल टू जदि एटू फर्मुला जदि भांगा है निश्चय आमी कि पाम a स्क्वायर माइनस 2ab प्लस b स्क्वायर हब अर्थात यार पर तुम्हारे निश्चय देखा पाई आसा जे এইখিনিৰ নিচিনা নিশ্চয় হৈছে अर्थात এইখিনিৰ নিচিনা হৈছে গতিকে আমি নিশ্চিতভাৱে এইখিনিৰ ভাৱে আমি কি লিখিব পাৰিম a माइनस b होल स्क्वायर লিখিব পাৰিম ইয়াতে a হৈছে a ইয়াতে মিলাই চোৱা যে x হৈছে a আৰু 2 होइसे फर्मुला 2 और p होइसे इयाते की होबो b होबो और x2 होइसे a और p b गतिके आमी এইখিনিৰ পৰা আমি डायरेक्ट লিখিব পাৰিম যে কি x माइनस p होल स्क्वायर লিখিব পাৰিম इक्वल टू 0 যদি লিখা হয় x माइनस p इक्वल टू কি হৈ যাব বর্গমূল যদি লোৱা হয় দুয়োফালে तेनहले इफाले 0 हो जाब और वर्ग स्क्वायर टू उठी जाब वर्गमूल जदि ला है दुयोफाले गतिके एक्स माइनस पी अर्थात एटू आछे कि एक्स थाकिब और एटू माइनस है गतिके इफाले गले प्लस हब पी आमी यार परा कि देखा पाई आछो जे एक्स इक्वल टू पी है गतिके एक्स इक्वल टू जदि पी है तेनहले आमी कि बाहिर करिब लागे आमी बाहिर करिब लागे पी बाई एक्स এইখিনিৰ মান বাহিৰ কৰিব লাগে এইখিনিৰ মান আমি যিকোনো এটা বহাই দিলে অৰ্থাৎ যদি আমি x ৰ ঠাইত p বহাই দিও অৰ্থাৎ কি হ'ব p বাই p হ'ব তাৰ মানে কি x ইকুৱেল টু p হয় গতিকে আমি নিশ্চয় যেটো x ৰ সমান p হয় যদি সমান সমান হয় আমি নিশ্চয় কি কৰিব পাৰিম যে x ৰ ঠাইত p লিখিব পাৰিম x ৰ ঠাইত p লিখা হৈছে গতিকে এটু যদি ভাগ করা হয় কেইবার যাব একবার যাব গতিকে নিশ্চিতভাবে কি হ'ব ইয়াতে p বাই x ৰ মান হ'ব 1 অর্থাৎ অপশন হৈছে সি নাম্বার হৈছে শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নত কি কৈছে এজন ছাত্ৰই উৎপাদক বিশ্লেষণ পদ্ধতিৰে x স্কয়ার মাইনাস 3x মাইনাস 10 ইকুয়াল টু 0 দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰিবলৈ তলত উল্লেখ করা স্তৰ মতে কৰিলে মানে এটা দ্বিঘাত সমীকৰণ এই সমীকৰণটো এনেকৈ পাঁচটা স্টেপ স্তৰত সমাধান কৰিছে তো ইয়াতে প্ৰশ্ন হৈছে যে ছাত্ৰজনে কোনটো স্তৰত প্ৰথমে ভুল কৰিলে তো ইয়াতে চাৰিটা অপশন দিয়া আছে স্তৰ 2 স্তৰ 3 স্তৰ 4 আৰু স্তৰ 5 আমি উলিয়াব লাগে ছাত্ৰজনে এই অঙ্কটো সমাধান কৰোতে মানে পাঁচটা স্টেপত সমাধান কৰিছে কিন্তু ভুল কৰিছে কোনটো স্টেপত ভুল হৈছে হেইটো আমি ক'ব লাগে প্ৰথমে আমি সমাধান কৰিবলৈ লও অৰ্থাৎ দ্বিঘাত সমীকৰণটো আছিল x স্কয়ার মাইনাস 3x মাইনাস 10 ইকুয়াল টু 0 আছিল আমি যদি এই দ্বিঘাত সমীকৰণটো মধ্যম পদ বিভাজন পদ্ধতিতে যদি আমি সমাধান কৰো কেনেকৈ কৰিম প্ৰথমে আমি দেখিম কি যে প্ৰথম পদটো কি আছে ইয়াতে x স্কয়ার আছে আৰু হেকৰ পদটো কি আছে 10 আছে x স্কয়াৰৰ সহগ আছে 1
গতিকে 1 ইনটু আৰু হেকৰ পদটো আছে কি দৰ্বক পদটো আছে 10 10 কৰিলে কি পাম 10 পাম এতিয়া মধ্যম পদটো আমি কৰিব লাগে কেনেকৈ কৰিবা যাতে এই 10 to 10 ৰ উৎপাদক অৰ্থাৎ উৎপাদক কি হ'ব আমি নিশ্চয় পাম 2 ইনটু 5 কৰিলে কি হয় 10 হয় বা এনেকৈ বাহিৰ কৰিব পাৰা যে 10 লিখিবা 10 লিখি 2 দি ভাগ কৰিবা 2 5 গুণ 10 অৰ্থাৎ এই দুটা অংক 5 আৰু 2 এই দুটাৰ পৰা তুমি কি কৰিব লাগিব প্লাস বা মাইনাস কৰি এই মধ্যম পদটো বনাব লাগিব অর্থাৎ আমি যদি দেখা পাই আছো ইয়াৰ পৰা যে যদি 5 - 2 কৰা হয় নিশ্চয় কি পাম ইয়াতে 3 পাম 5 - 2 কৰিলে 3 পাম গতিকে আমি এইটো এনেকৈ ভাঙি দিম কেনেকৈ ভাঙিবা এনেকৈ ভাঙিবা যে যেহেতু ইয়াতে মাইনাস আছে গতিকে নিশ্চয় 5x আগতে লিখিবা গতিকে x স্কয়ার মাইনাস 5x 5x যদি লেখা হয় আকৌ যদি আমি ইয়াতে প্লাস যদি 3x লিখো 2x যদি লিখো তেতিয়া কি হ'ব প্লাস মাইনাস কৰিলে মাইনাস 3x হ'ব নিশ্চয় যদি মাইনাস 3x হয় আৰু মাইনাস 10 ইকুয়াল টু কি হ'ব 0 হ'ব নিশ্চয় তো প্ৰথমে তোমালোকে লক্ষ্য কৰা এনেকুৱা হ'ব লাগিছিল যদি কৰা হয় এনেকৈ কৰিব লাগিব কিন্তু এই ছাত্ৰজনে যোৱা 2 নম্বৰ স্তৰত কি কৰিছে ইয়াতে -5x - 2x লিখিছে যেহেতু -5x - 2x কৰিলে কি হ'ব -7x হৈ যাব আৰু ইয়াতে আছে কি 3x গতিকে এইখিনি কি ভুল কৰিলে আৰু এইখিনিৰ পৰা আৰু এটা বস্তু তোমালোকে লক্ষ্য কৰিবা যদি এনেকৈ হজুৱাতে যদি তোমালোকৰ কনফিউজন লাগে তোমালোকে কি কৰিবা প্ৰথমে এনেকৈ নিশ্চয় এইখিনি তো কৰিব পাৰিবা 5 - 2 কৰিব লাগে তোমালোকে x স্কয়ার যেনেকুৱা আছে তেনেকুৱা লিখা আৰু 3x ৰ ঠাইত মাইনাস আছে থাকিব দিয়া 3 ৰ ঠাইত কি কৰিবা তুমি 5 - 2 কৰি দিবা 5 - 2 কৰিলে কি হ'ব 3 হ'ব আৰু ইনটু কি আছে x আছে আৰু -10 আছে ইকুয়াল টু 0 ইয়াৰ পৰা কি কৰিবা এতিয়া ব্ৰেকেটটো উঠাই দিবা আৰু পূৰণ কৰি দিবা অৰ্থাৎ x স্কয়ার মাইনাস ইনটু 5 আৰু ইনটু x আছে গতিকে -5x হ'ব আৰু মাইনাস ইনটু মাইনাস কি হ'ব প্লাস হ'ব আৰু কি আছে 2 ইনটু x মানে 2x হ'ব -10 ইকুয়াল টু 0 নিশ্চয় এইখিনি নিচিনাই হৈছে না নাই এনেকৈ কৰিলে তুমি ভালকৈ বুজিব পাৰিবা আৰু এটা কথা হল যে নিশ্চয় এই ছাত্ৰজনে কোনটো স্তৰত ভুল কৰিলে 2 নম্বৰ স্তৰত ভুল কৰিলে আৰু অপচনত কি আছে অপচনত আছে এ নম্বৰ স্তৰ 2 মানে ছাত্ৰজনে প্ৰথমে ভুল কৰিলে কোনটো স্তৰত এ স্তৰ এ নম্বৰ হ'ব স্তৰ 2 এইটো হ'ব শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নত কি কৈছে 2x স্কয়ার মাইনাস 9x প্লাস 4 ইকুয়াল টু 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰা আমি মূল প্ৰথমে কি কৰিবা ইয়াৰ পৰা দ্বিঘাত সমীকৰণটো এইটো আছে দিয়া আছে 2x স্কয়ার মাইনাস 9x প্লাস 4 ইকুয়াল টু 0 এইটো দ্বিঘাত সমীকৰণ আছে আমি আগতে পাই আহিছো যে এটা দ্বিঘাত সমীকৰণৰ কি মূল দুটাৰ যোগফল কি হয় পূৰণফল কি হয় পাই আহিছো সেই কাৰণে তোমালোকে কি কৰিবা প্ৰথমে ইয়াৰ পৰা ইয়াত এৰ মান কিমান আছে এৰ মান আছে 2 বিৰ মান আছে -9 আৰু সিৰ মান আছে 4 আছে যেহেতু আমাৰ শূন্য দুটাৰ পূৰণফল আমি আগতে পাই আহিছো যে প্ৰথমে কি করবা মূল দুটাৰ যোগফল মূল দুটাৰ যোগফল কি হয় আগতে পাইছা তোমালোকে -b/a হয় এটো ফর্মুলা হয় যদি দুটা শূন্য বা মূল যদি আলফা আৰু বিটা হয় তেন্তে সেই মূল দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা ইকুয়াল টু কি হয় -b/a হয় ইয়াৰ পৰা লক্ষ্য কৰা বিৰ মান কিমান আছে 9 আছে গতিকে আৰু মাইনাস এটা হয় ফর্মুলাৰ মাইনাস আৰু -9 আছে ইয়াতে -9 আৰু তলত এৰ মান হৈছে 2 ইয়াতে মাইনাস আছিল গতিকে এই -2 কি কৰি দিব প্লাস বনাই দিব গতিকে কি হ'ব 9/2 এইটো হ'ব মূল দুটাৰ যোগফল আৰু মূল দুটাৰ পূৰণফল কি হ'ব
মূল দুটাৰ পূৰণফল যদি কৰা হয় মূল দুটাৰ তোমালোকে কমেণ্ট বক্সত লিখা পূৰণফল কি আছিল ফৰ্মুলাটো কি আছিল দুটা মূল যদি পূৰণ কৰা হয় কি পাওঁ নিশ্চয় মনত আছে তোমালোকৰ c/a হয় গতিকে চিৰ মান কি আছে ইয়াতে 4 গতিকে 4 দিবা আৰু এৰ মান হৈছে কিমান 2 হয় গতিকে 2 দি যদি ডিভাইড কৰা হয় 2 পাবা গতিকে মূল দুটাৰ পূৰণফল হৈছে 2 আৰু যোগফল হৈছে 9/2 10 নম্বৰ প্ৰশ্নটোত কি কৈছে যদি 2x² + kx - 6 = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয় তেন্তে k ৰ মান নিৰ্ণয় কৰা আমি ইয়াৰ পৰা এই দ্বিঘাত সমীকৰণৰ পৰা k ৰ মান নিৰ্ণয় কৰিব লাগে প্ৰথমে তোমালোকে কেনেকৈ কৰিবা যেহেতু এটা মূল দিয়া আছে আমি মূলটো যদি বহাই দিও অৰ্থাৎ প্ৰথমে বহাই চাও কি হয় 2x² + kx - 6 = 0 আছে এইটো হয় ইয়াৰ পৰা আমি যদি k ৰ মান যদি বহাই দিও এটা 0 x ৰ মান যদি বহাই দিও নিশ্চয় k ৰ মান পাম প্ৰথমে কি কৰিবা সমীকৰণটোৰ এটা মূল হৈছে 2 গতিকে যদি এটা মূল 2 হয় তাৰ মানে x ৰ মান আমি বহাই দিম কি 2 স্কয়ার আৰু প্লাস k * কি হয় 2 হ'ব x ৰ মান আৰু -6 = 0 ইয়াৰ পৰা এইখিনি যদি সমাধান কৰা হয় 2 * 2 স্কয়ার কৰিলে 4 আৰু প্লাস 2k -6 = 0 এইখিনি আকৌ কৰিলে কি পাবা 2 4 গুণ 8 অৰ্থাৎ 8 + 2k -6 = 0 ইয়াৰ পৰা আকৌ কৰিলে নিশ্চয় কি হ'ব 8 মানে 6 যদি মাইনাস কৰা হয় 8 ৰ পৰা কি পাম 2 পাম গতিকে 2 + 2k = 0 এইখিনি হৈছে এতিয়া কি কৰিম 2 প্লাস আছে ইফালে হোফালে লৈ যাম হোফালে লৈ গলে কি থাকিব ইয়াতে থাকিব 2k = মাইনাস হৈ যাব প্লাস আছিল এতিয়া আমি 2 ইফালে লৈ যাম k এর মান কি পাম -2 / 2 অর্থাৎ k = কি হ'ব এটো যদি কটা হয় -1 ডিভাইড কৰিলে -1 পাইছো অর্থাৎ k এর মান হৈছে -1 এতিয়া আমি দ্বিঘাত সমীকৰণত যদি আমি k এর মানটো বহাই দিও সমীকৰণটো কেনেকুৱা হ'ব 2x² k এর মান হৈছে -1 গতিকে -1 আমি প্ৰথমে আমি সমীকৰণটো লিখি লৈছো kx - 6 = 0 ইয়াতে কি কৰিবা k এর মান বহাই দিবা -1 গতিকে 2x² এই k এর মান -1 আছিল গতিকে এই -2 এই +2 কি কৰিব মাইনাস বনাই দিব গতিকে মাইনাস আৰু k 1 লিখিব নালাগে x হ'ব আৰু -6 = 0 এইটো পাইছো দ্বিঘাত সমীকৰণ যদি তোমালোকক যেহেতু প্ৰশ্নত কোৱা নাই এটা মূল হয় 2 তেন্তে k এর মান নিৰ্ণয় কৰিব দিছে যেহেতু আৰু এটা মূল দ্বিঘাত সমীকৰণত দুটা মূল থাকে এটা হৈছে 2 পাইছো দিয়াই আছে প্ৰশ্নত কিন্তু যদি কোৱা হলতেন যে আৰু এটা মূল নিৰ্ণয় কৰিব লাগে তেনেহলে আৰু এটা কৰিব লাগিলো হয় কিন্তু নালাগে গতিকে আমি ইয়াতে এৰি দিছো আমি জাস্ট আমি k এর মান হে লাগে